হেল্ল' ফ্ৰেণ্ডছ, মই মোৰ চেনেললৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই পানী লাও আৰু গৰৈ মাছেৰে বনোৱা ৰেচিপি এটি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ৰেচিপিটি বনাবৰ বাবে মই পানী লাওখিনি বাকলি গুচাই ধুনীয়াকৈ ধুই লৈছোঁ আৰু বঠিৰে ধুনীয়াকৈ মিহি মিহিকৈ এনেদৰে কাটি লৈছোঁ। মই বঠিৰে কাটিয়ে ভাল পাওঁ, ছুৰী বা কটাৰীৰে কাটি মই বেছি ভাল নাপাওঁ। দুটি গৰৈ মাছ মই এনেদৰে বাছি কুটি লৈছোঁ আৰু পানীলাওখিনি মিহি মিহিকৈ কটা পানীলাও আৰু লৈছোঁ মই পিঁয়াজ এটা, জলকীয়া 4টা, আদা অকণমান আৰু নহৰু 7-8 ফুটামান আৰু অলপ লৈছোঁ ধনিয়া দিলে খাবলৈ সোৱাদ লাগে, লগতে গন্ধ এটিও পোৱা যায়। তাৰপিছত কেৰাহীখন গৰম হ'বলৈ দি মই মাছখিনি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। মাছখিনি এতিয়া ভজা হৈ গ'ল। তাৰপিছত মাছ ভাজি লোৱা তেলখিনিতে মই পিঁয়াজ দি লৈছোঁ। আদা নহৰু আৰু জলকীয়া পেষ্টখিনি দি ল'লোঁ। এনেদৰে কিছু সময় পেষ্টখিনি দিয়াৰ পিছত অকণমান ৰঙচুৱা হ'বলৈ দিম। পানীলাওখিনি এতিয়া দি লৈছোঁ। পানীলাও অলপ খাৰ দিলে ভাল লাগে। মোৰ ঘৰত খাৰ নাছিল, সেইবাবে অকণমান চ'দা দিছোঁ, চ'দা খাৰ, খোৱা চ'দা হয় আৰু এতিয়া খাবলৈ ভাল লাগিব। অকণমান সময় এতিয়া ঢাকনি দিম সিজিবৰ বাবে। এনেদৰে দুবাৰমান ঢাকনি দিয়াৰ পিছত পানীলাওখিনি ধুনীয়াকৈ সিজিবলৈ ধৰিছে। পানীলাওক জাতি লাও বুলিও কয়, আমি কিন্তু পানীলাও বুলিয়ে কওঁ। নিমখখিনি দি লৈছোঁ। তাৰপিছত দিছোঁ অকণমান হালধি। বেছি হালধি দিলে বেছি ৰঙা হ'ব, কাৰণ মই চ'দা খাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া প্ৰায় পানীলাওখিনি সিজিব লৈছে আৰু অকণমান মই ভালদৰে সিজিবৰ বাবে পানী দি লৈছোঁ। এতিয়া ভালদৰে সিজি উঠাত মই ধনিয়াখিনি দি লৈছোঁ আৰু মাছখিনিও দি লৈছোঁ। আঞ্জাখন এনেকুৱা হ'ল, খুব ধুনীয়া ৰেচিপি হয় পানীলাও আৰু গৰৈ মাছৰ আঞ্জাখন। আপোনালোকে ভিডিঅ'টি চাই কেনে পালে জনাবচোন আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটি দবাই দিব, যাতে আহি থকা ভিডিঅ'বিলাক আপোনালোকে দেখিবলৈ পায়। শেষত আটাইলৈকে মই ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ।